নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো ছাৰ বাইদেউসকল 5 জুন তাৰিখটো প্ৰত্যেক বছৰে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় পৰিৱেশৰ প্ৰতি জনসাধাৰণক সজাগ সচেতন কৰাৰ উদ্দেশ্যে এই তাৰিখটোক বিশেষভাৱে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় বৰ্তমান যেহেতু পৰিৱেশৰ যেটো ভাৰসাম্য নোহোৱা হৈছে আৰু বৰ্তমান আমাৰ হিউজ গৃহ গেছৰ পৰিমাণ বিভিন্ন পৰিমাণে বৃদ্ধি পাইছে আৰু জনসাধাৰণে পৰিৱেশৰ ওপৰত বিভিন্ন পৰিমাণে অত্যাচাৰ কৰিবৰ কাৰণে আৰম্ভ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক সজাগ সচেতন বা ছাত্ৰ ছাত্ৰীসকলক সজাগ সচেতন কৰাৰ উদ্দেশ্যে প্ৰতি বছৰৰ জুন মাহৰ 5 তাৰিখটো কি কৰা হয় বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় যদিওবা প্ৰত্যেকটো দিনতে আমি পৰিৱেশ দিৱস হিচাপে পালন কৰাটো যথেষ্ট জৰুৰী কাৰণ বৰ্তমান সময়ত পৰিৱেশৰ ওপৰত যথেষ্ট ভাবুকিৰ সৃষ্টি হৈছে এতিয়া কথাটো হল এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ এটি বিশেষ থিম বাছি লোৱা হৈছে আৰু এটি বিশেষ বেলেগ পদ্ধতিৰ জৰিয়তে এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসটি উদযাপন কৰিব লাগিব আমাৰ বিদ্যালয়সমূহত 7 দিনীয়াকৈ অৰ্থাৎ এসপ্তাহৰ কৈ এই বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে তাৰ বাবে কেইটামান বিষয় বাছি দিয়া হৈছে সেই বিষয় কেইটাৰ ওপৰত আলোচনা কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলক সেই বিষয়খিনিৰ ওপৰত কবৰ কাৰণে কোৱা হৈছে কাৰণ পৰৱৰ্তী পৰ্যায়ত সেই কথাখিনি যদি ছাত্ৰ ছাত্ৰীয়ে এতিয়াই শিকি যায় হয়তো কৰবাত নহয় কৰবাত তেওঁলোকে তাৰ ওপৰত চিন্তা চৰ্চা কৰিব আৰু তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত গৈ পৰিৱেশৰ ওপৰত তেওঁলোকে কি কৰিব তেনেকুৱা ধৰণৰ বেয়া কামবিলাক নকৰিব বা 2-4 জনক তেনেকুৱা ধৰণৰ কামবিলাক কৰাৰ পৰা বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাব আমি জানো কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ 0.035% যদিও বৰ্তমান কিমান পৰিমাণে উত্তাপ বাঢ়ি গৈ আছে আমাৰ হিউজ গৃহ গেছৰ পৰিমাণ যদিও 0.1% তথাপিও আমাৰ গোলকীয় উত্তাপ বৃদ্ধিৰ পৰিমাণ কিমান বৃদ্ধি হৈছে ওজন গেছৰ যেটো আমাৰ তৰফ সেই তৰফটোত বৰ্তমান কি হৈছে বিন্ধা হৈছে আমি কি কৰিছো দিনে দিনে গছবিলাক কাটিছো কিন্তু যিমান পৰিমাণে গছ ৰুব লাগে সেইমান পৰিমাণে গছ ৰোৱা নাই আমি ডাস্টবিন ব্যৱহাৰ নকৰো আৰু তাৰ ফলস্বৰূপে কি হৈছে আমি জাবৰ জোথৰবিলাক যতে ততে পেলোৱাৰ ফলত আমাৰ কি হৈছে বায়ু পানী আৰু মাটি বিভিন্ন পৰিমাণে প্ৰদূষণ হ'বৰ কাৰণে আৰম্ভ কৰিছে ইয়াৰ ফলস্বৰূপে কি হৈছে পৰৱৰ্তী প্ৰজন্মই কি কৰিব বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব অৰ্থাৎ আমি কি কৰিব লাগিব আমি বহনক্ষম উন্নয়নৰ কথা ভাবিব লাগিব অৰ্থাৎ সাস্টেইনেবল ডেভেলপমেন্টৰ কথা ভাবিব লাগিব সাস্টেইনেবল ডেভেলপমেন্টৰ কথা ভাবিব লাগিলে আমি তিনিটা আৰৰ কথা ভাবিব লাগিব ইতিমধ্যে এই তিনিটা আৰৰ কথা ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যপুথিত দিয়া হৈছে যে কি আমি এনেকুৱা ধৰণৰ সামগ্ৰীবিলাক ব্যৱহাৰ কৰিব লাগিব যিবিলাক সামগ্ৰীয়ে আমাক কি কৰিব পাৰে আমাক কম পৰিমাণে প্ৰদূষণ কৰিব পাৰে আৰু এটা সামগ্ৰী যদি আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো সেই সামগ্ৰীবিলাক আমি কি কৰিব লাগিব বাৰে বাৰে ব্যৱহাৰ কৰিব লাগিব আমি বিকল্প সম্পদৰ সন্ধান কৰিব লাগিব সেই কাৰণে আজিকালি বেটাৰী চালিত গাড়ীৰ কি হৈছে বা বেটাৰী চালিত গাড়ীৰ মানে কি হৈছে বহুত পৰিমাণে প্ৰচলন হ'বৰ কাৰণে আৰম্ভ কৰিছে গতিকে এইবাৰৰ যি আমাৰ বিশ্ব পৰিৱেশ দিৱসৰ থিমটো কি হয় বা বিশ্ব পৰিৱেশ দিৱসত কি কথা কোৱাৰ কাৰণে মানে ছাত্ৰ ছাত্ৰী ক'বৰ কাৰণে দিয়া হৈছে বা এই এসপ্তাহত আমি কি কৰিব লাগিব আটাইখিনি কথা বিতংকৈ জানিবৰ কাৰণে চেষ্টা কৰো আৰু আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই কথাখিনি বহুলভাৱে প্ৰচাৰ কৰিব বুলি আমি আশা কৰিছো কাৰণ আমাৰ প্ৰতিটো ক্লাছতে ইতিমধ্যে প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰিয়ে ইউনিভাৰ্চিটি পৰ্যায়লৈকে প্ৰতিটো শ্ৰেণীতে এই পৰিৱেশৰ লগত সচেতনতা ৰাখি বিভিন্ন পৰ্যায়ত কি কৰা হৈছে এই কথাবিলাক সংযোগ কৰা হৈছে দশম শ্ৰেণী নৱম শ্ৰেণী অষ্টম শ্ৰেণী এই প্ৰতিটো শ্ৰেণীতে কি কৰা হৈছে তেওঁলোকৰ পৰিৱেশৰ লগত যাতে পৰিৱেশৰ প্ৰতি যাতে সজাগ সচেতন হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণৰ মানে পাঠবিলাক তেওঁলোকক কি কৰা হৈছে সংযোগ কৰা হৈছে গতিকে আহকচোন এইবাৰৰ 2024 চনৰ বিশ্ব পৰিৱেশ দিৱস কি নতুন পদ্ধতিত উদযাপন কৰিবৰ কাৰণে কোৱা হৈছে সেই কথাটো ভালদৰে জানো আৰু লগতে কি বিষয় সামৰি লোৱা হৈছে সেই কথাখিনিও জানিবৰ কাৰণে চেষ্টা কৰো ছাৰ বাইদেউসকল এখন হৈছে বিশেষ এখন চিঠি এখন অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা আহিছে
ইয়াতে এই চিঠিখন প্ৰত্যেকখন জিলাৰ ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈকে আহিছে ইয়াতে কি এক্টিভিটি কৰিব লাগিব সেই কথাখিনি উল্লেখ কৰা হৈছে আৰু ইতিমধ্যে আমি আগৰ ভিডিঅ'ত জনাইছো যে কি আমি সামাৰ কেম্প উদযাপন কৰিব লাগিব আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ দিনাৰ পৰাই আমি সামাৰ কেম্প উদযাপন কৰিব লাগিব ইয়াতে কোৱা হৈছে ৰিগাৰ্ডিং এক্টিভিটিজ বেছড অন মিছন লাইফ থিম টু বি conducted in school during summer camp ইয়াতে কি কৰিব কাৰণে কোৱা হৈছে চাওক আমাৰ এডি থিম বাছি লোৱা হৈছে থিমটো হৈছে ইকো ক্লাবছ ফৰ মিছন লাইফ আমাৰ প্ৰত্যেকখন বিদ্যালয়তে একোকৈ ইকো ক্লাব আছে ইকো ক্লাব মানে হৈছে যেনেকৈ আমাৰ বিভিন্ন গাঁওবিলাকত ক্লাব থাকে ঠিক তেনেকুৱা ধৰণে আমাৰ বিদ্যালয়বিলাকত এটি ইকো ক্লাব আছে আৰু ইউথ ক্লাব আছে ইকো ক্লাব মানে হৈছে ইকো ক্লাবটোৱে আমাৰ বিদ্যালয়ৰ যেটো এনভায়ৰনমেন্টৰ লগত জড়িত কামখিনি চোৱাচিতা কৰে আৰু এই ক্লাবটোকে বোলা হয় ইকো ক্লাব আৰু এই ইকো ক্লাবে লগত জড়িত এই ইকো ক্লাবে কি কৰিব এবাৰ ইকো ক্লাবটো কি কৰিবৰ কাৰণে কোৱা হৈছে ইকো ক্লাবছ ফৰ মিছন লাইফ অৰ্থাৎ আমাৰ জীৱনটো সুন্দৰ কৰি তুলিবৰ কাৰণে কি কৰিব লাগিব সেই কথাখিনিৰ লগত সংগতি ৰাখি এইবাৰ এই যে বিশ্ব পৰিৱেশ দিৱসৰ দিনাৰ পৰা 7 দিনীয়া সামাৰ কেম্প উদযাপন কৰিব লাগিব এই কথাখিনি কোৱা হৈছে ইয়াতে 5 জুন তাৰিখৰ পৰা 12 জুন তাৰিখলৈকে এই এক্টিভিটিখিনি কৰিব লাগিব আৰু ইয়াতে এটি বিশেষ কাৰ্যসূচী বা কোন কি কৰিব লাগিব সেই কথাখিনি কোৱা হৈছে এই ভাৰত চৰকাৰৰ তৰফৰ পৰা এখন বিশেষ চিঠি আহিছে এই চিঠিখনৰ আলাম লৈ অসম চৰকাৰৰ তৰফৰ পৰা এই চিঠিখন দিয়া হৈছে এটা ভাৰত চৰকাৰৰ এই চিঠিখন মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম সেইখনত কি এক্টিভিটি কৰিবৰ কাৰণে দিয়া হৈছে সেই কথাখিনি মই আপোনালোকক একবাৰ দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম চাবেদসকল এখন হৈছে ভাৰত চৰকাৰৰ ডিপাৰ্টমেন্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি তৰফৰ পৰা অহা এখন বিশেষ চিঠি আৰু এই চিঠিখনত সেই বিশেষ কথাখিনি কোৱা হৈছে যে কি আমাৰ বিদ্যালয়ত যি ইকো ক্লাব আছে ইকো ক্লাবৰ তত্ত্বাৱধানত এইবাৰৰ যি বিশ্ব পৰিৱেশ দিৱসটো উদযাপন কৰিব লাগিব আৰু তাৰ লগত সংগতি ৰাখি যে কি আমি 7 দিনীয়াকৈ এই যি সামাৰ কেম্পটো উদযাপন কৰিব লাগিব সেই কথাখিনি কোৱা হৈছে আৰু ইকো ক্লাবে কি কৰিব আৰু যেটো আমাৰ ইকো ক্লাবছ ফৰ মিছন লাইফ এই কথাখিনি ইয়াতে কি কৰা হৈছে উল্লেখ কৰা হৈছে ইয়াতে চাওক যে কি দি আইডিয়া অফ লাইফষ্টাইল ফৰ এনভায়ৰনমেন্ট অৰ্থাৎ আমাৰ যে পৰিৱেশটোৰ লগত জড়িত যেটো লাইফষ্টাইল সেই লাইফষ্টাইলটো অৰ্থাৎ আমাৰ দৈনন্দিন জীৱনৰ যেটো লাইফষ্টাইল এই লাইফষ্টাইলটো কথা ইয়াতে কোৱা হৈছে অৰ্থাৎ আমি দৈনন্দিন জীৱনত যেটো লাইফষ্টাইল আমি কৰি আছো আৰু দৈনন্দিন জীৱনত আমি যেটো জীৱন কটাই আছো সেই জীৱনটোৰ কথা যদি আমি ছাত্ৰ-ছাত্ৰীসকলক ক'ব পাৰো যে কি আমি এনেকুৱা ধৰণে কৰি আছো এনেকুৱা ধৰণে কৰিব লাগে এনেকুৱা ধৰণে কৰিব নালাগে সেই কথাখিনি যদি সৰু ছাত্ৰ-ছাত্ৰীসকলক ক'ব পাৰো ক'লে হয়তো কৰবাত তেওঁলোকৰ কি হ'ব কৰবাত তেওঁলোকৰ অকমান এই কথাখিনি মনত সোমাব আৰু সেইখিনি তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত দৈনন্দিন জীৱনত তেওঁলোকে কামত খটাব পাৰিব গতিকে এই ওয়াৰ্ল্ড এনভায়ৰনমেন্টাল ডে দিনাৰ পৰাই এই কামখিনি কৰিবৰ কাৰণে কোৱা হৈছে আৰু ইয়াতে কি কোৱা হৈছে ইকো ক্লাবছ ফৰ মিছন লাইফ এই কথাখিনি কোৱা হৈছে আৰু 5 জুন তাৰিখৰ পৰা এই কামখিনি কোৱা হৈছে ইয়াতে কি কোৱা হৈছে ইয়াতে চাওক এই এডপ্ট হেলথি লাইফষ্টাইল মই এই গোটেইখিনি কথা পৰৱৰ্তী পৰ্যায়ত অসমীয়াত আপোনালোকক কৈ দিবৰ কাৰণে চেষ্টা কৰিম এডপ্ট সাস্টেইনেবল ফুড সিস্টেম ৰিডিউস ই-ওয়াস্ট reduce waste save energy save water save no to single use plastic এতিয়া চাও প্ৰতিটো কথাই অত্যন্ত গুৰুত্বপূৰ্ণ আৰু যিখিনি কথা আমাৰ পৰিৱেশৰ কাৰণে ক্ষতিকাৰক সেই ক্ষতিকাৰক কথাখিনি ইয়াত কোৱা হৈছে গতিকে এইখিনিৰ কাৰণে আমাৰ এখন বেনাৰ প্ৰস্তুত কৰা হৈছে আৰু এই বেনাৰখন আমি আমাৰ বিদ্যালয়ত বনাব লাগিব বিদ্যালয়ত আৰিব লাগিব আৰু বেনাৰখনৰ জৰিয়তে এই আটাইকেইটা কথা আমি বুজিবৰ কাৰণে চেষ্টা কৰিম আহকচোন আমি সেই বেনাৰখন এবাৰ উলিয়াই লওঁ আৰু বেনাৰখনৰ জৰিয়তে এই কথাখিনি বুজিবৰ কাৰণে চেষ্টা কৰোঁ আমি আমাৰ বিদ্যালয়ত এনেকুৱা ধৰণৰ একোখনকৈ বেনাৰ বনাব লাগিব ইয়াতে দিয়া হৈছে সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন বিদ্যালয়খনৰ নাম থাকিব বিষয় ইকো ক্লাব ফৰ মিছন লাইফ বিষয় ভিত্তিক ক্ৰিয়াকলাপ ইয়াতে কি কৰা হৈছে চাওক সুস্থ জীৱনশৈলী গ্ৰহণ কৰা অৰ্থাৎ এই তাৰ এটা বিষয়বস্তু আছিল যে কি সুস্থ জীৱনশৈলী গ্ৰহণ কৰা আমি সুস্থভাৱে জীৱন যাপন কৰিবলৈ হলে আমি পৰিৱেশক আমি কি কৰিব লাগিব মানি চলিব লাগিব যদি আমি পৰিৱেশক প্ৰাধান্য নিদিও তেতিয়ালে সুস্থ জীৱন যাপন কৰিব নোৱাৰিম শক্তি আৰু পানী সংৰক্ষণ কৰা আমি শক্তি আৰু পানী আমি যিমান পাৰো কিমান সংৰক্ষণ কৰিব লাগিব আৰু সংৰক্ষণ কৰি পৰৱৰ্তী পৰ্যায়ৰ
আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে ইয়াক কি কৰিব লাগিব সংৰক্ষণ কৰিব লাগিব এবাৰ ব্যৱহাৰ হোৱা প্লাষ্টিক বৰ্জন কৰা অৰ্থাৎ এইটো আটাইতকৈ বেয়া যে কি যিবোৰ প্লাষ্টিক এবাৰে ব্যৱহাৰ কৰিব পাৰি অৰ্থাৎ সিঙ্গল ইউজ প্লাষ্টিক কিছুমান প্লাষ্টিক আছে বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি সেইবোৰৰ কথা বেলেগ সেইবোৰ আমি গম পাম কিন্তু যিবোৰ প্লাষ্টিক এবাৰ ব্যৱহাৰ কৰিব পাৰি এই কথাখিনি আমি ছাত্ৰ ছাত্ৰীক কৈ দিব লাগিব যে কিছুমান প্লাষ্টিক বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি ইয়াক আমি হয়তো অকমান ষ্টাডি কৰি ল'ব লাগিব পাৰে গুগলৰ পৰা বা কিছুমান প্লাষ্টিক আমি এবাৰহে ব্যৱহাৰ কৰিব পাৰো এই সিঙ্গল ইউজ যিবিলাক প্লাষ্টিক আছে প্লাষ্টিকবিলাক আমি কি কৰিব লাগিব বৰ্জন কৰিব লাগিব বহনক্ষম খাদ্য সম্ভাৰ গ্ৰহণ কৰা বহনক্ষম খাদ্য সম্ভাৰ মানে হৈছে আমাৰ এই বহনক্ষম শব্দটোৰ অৰ্থ হৈছে আমি ব্যৱহাৰ কৰা বস্তুটোৱে যাতে ভৱিষ্যত প্ৰজন্মৰ কি নকৰে ক্ষতি সাধন নকৰে এইটো কোলা হয় বহনক্ষম বহনক্ষম খাদ্য সম্ভাৰ গ্ৰহণ কৰা অৰ্থাৎ এতিয়া ব্যৱহাৰ কৰা খাদ্যটোৱে যাতে ভৱিষ্যতৰ কোনো ধৰণৰ অপকাৰ সাধন নকৰে তেনেকুৱা ধৰণৰ খাদ্য সম্ভাৰক বহনক্ষম খাদ্য সম্ভাৰ বুলি কোৱা হৈছে অৰ্থাৎ তেনেকুৱা ধৰণৰ খাদ্য আমি গ্ৰহণ কৰিব লাগিব ই আৱৰ্জনা হ্ৰাস কৰা অৰ্থাৎ আমি যিমান পাৰি সিমান আৱৰ্জনা হ্ৰাস কৰিব লাগিব আৰু আৱৰ্জনা হ্ৰাস কৰা অৰ্থাৎ আমি যিমান পাৰি সিমান আৱৰ্জনা হ্ৰাস কৰিব লাগিব এতিয়া আমি ৰাতিপুৱাতে আমি যিমান আৱৰ্জনাবিলাক য'তে ত'তে পেলাই দিওঁ আমি ডাষ্টবিনৰ ব্যৱহাৰ নকৰোঁ অৰ্থাৎ আমি ঘৰত এই দুটা ডাষ্টবিনৰ ব্যৱহাৰ কৰিব লাগে বিদ্যালয়ত আমাৰ চৰকাৰৰ তৰফৰ পৰা ডাষ্টবিনৰ যোগান ধৰা হৈছে কিন্তু আমি আমাৰ ঘৰত ডাষ্টবিন ব্যৱহাৰ কৰোঁ নে নকৰোঁ বা বিদ্যালয়ত যোগান ধৰা ডাষ্টবিন কেইটা আমি ভালদৰে ব্যৱহাৰ কৰিছো নে নাই এই আটাইখিনি কথা আমি কি কৰিব লাগিব ভালদৰে চাব লাগিব আৰু এই কথাখিনি এই কেইদিনত আমি ছাত্ৰ ছাত্ৰীসকলক ক'ব লাগিব গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল এনেকুৱা ধৰণে আমি এই কথাখিনি ক'ব লাগিব ভিডিঅ'টো যদি এই কথাখিনি আপোনালোকক জনালো আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো ফৰৱাৰ্ড কৰক যাতে সকলোৱে কথাখিনি গম পায় ছাত্ৰ ছাত্ৰীসকলে কথাখিনি গম পায় অভিভাৱিকাসকলে কথাখিনি গম পায় আৰু আমি আমাৰ পৰিৱেশটো কিছু পৰিমাণে হ'লেও ৰক্ষা কৰিবৰ কাৰণে সক্ষম হওঁ ধন্যবাদ লগতে শ্ৰদ্ধা ছাৰ বাইদেউসকল ইতিমধ্যে যদি আপোনালোকে আমাৰ ফেচবুক পেজ আৰু হোৱাটছআপ চেনেল ফ'ল' কৰা নাই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰি ল'ব ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব